স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে লকডাউনৰ যি ম্যাদ হেয়া বৃদ্ধি কৰা হৈছে কেন্দ্ৰৰ পৰা গাইডলাইনছ আহি গৈছে আৰু 31 মে পৰ্যন্ত এতিয়া এই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ এই সময়সীমা বৃদ্ধি ইতিমধ্যে কৰা হৈছে তাত আপুনি কি কৰিব পাৰিব কি কোনবোৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে আটাইখিনি কথা আমি আপোনালোকক জনাম আমাৰ কেইবাগৰাকীও সাংবাদিক ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আমি তেওঁলোকৰ পৰা আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'ম বিশেষকৈ এতিয়া লাহে লাহে বহিৰাজ্যৰ পৰা লোকসকল অহাৰ লগে লগে কৰবাত দেখা গৈছে যে কোভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও কৰবাত এটা দুটাকৈ বৃদ্ধি হ'বলৈ ধৰিছে হেহতিয়াকৈ 97 গৰাকী হৈছে গৈ ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা ইয়াৰে 41 গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে কিন্তু বাকি কেইগৰাকী তেওঁলোক চিকিৎসাধীন বিভিন্ন ঠাইত এইবোৰ বিষয় আলোচনা কৰিম আৰু হেহতিয়াকৈ যেহেতু নিৰ্মলা সীতাৰামনে 5টা পৰ্যায়ত দেশৰ অৰ্থনৈতিক বুষ্ট আপ কৰিবলৈ কেতবোৰ ঘোষণা কৰিছে সেই ঘোষণাই আপোনাক মোক কি ধৰণে আমাৰ ক্ষেত্ৰত প্ৰতিফলিত হ'ব আমি কি ধৰণে লাভান্বিত হ'ম সেইখিনি আলোচনা কৰিম কেইবাগৰাকী বিশেষ অতিথি থাকিব মুঠৰ ওপৰত এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে লকডাউন 31 মে লৈকে আমি ইতিমধ্যে আৰম্ভণিতে জনাইছো যে লকডাউনৰ চতুৰ্থ পৰ্যায়টো সম্পূৰ্ণৰূপে এটা বেলেগ ধৰণৰ এটা লকডাউনৰ হ'ব অৰ্থাৎ লকডাউন যেহেতু শিথিল কৰি গৈ থকা হৈছে আৰু লকডাউনত কৈ এতিয়া সমগ্ৰ দেশৰ ফোকাস এতিয়া লাহে লাহে শিফট হৈছে ইকনমিক ৰিভাইভেলৰ লৈ বা অৰ্থনৈতিক পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত কিন্তু লকডাউনত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আপুনি এই মুহূৰ্তত কি কৰিব পাৰিব বা কি কৰিব নোৱাৰিব কি খোলা থাকিব কি খোলা নাথাকে মূলত কেইটামান স্কুল কলেজ বন্ধ থাকিব মেট্ৰ' সেৱা নচলে বিমান সেৱাৰ ওপৰত বন্ধ আৰোপ কৰা হৈছে বিমান সেৱা নহয় এয়াৰ এম্বুলেন্স স্বাস্থ্যজনিত বিমান সেৱা অৱশ্যে তাৰ ক্ষেত্ৰত বা এয়াৰ এম্বুলেন্সৰ ক্ষেত্ৰত সেই ধৰণৰ বাধ্যবাধকতা নাথাকিব হোটেল ৰেষ্টুৰেণ্ট সকলোখিনি বন্ধ থাকিব কিন্তু ৰেষ্টুৰেণ্টসমূহে পাকঘৰটো চলাই ৰাখিব পাৰিব যদিহে কোনোবাই হোম ডেলিভাৰী দিবলৈ বিচাৰিছে একেধৰণে চিনেমা হল শ্বপিং মল জিম সুইমিং পুল এন্টাৰটেইনমেন্ট পাৰ্ক ছবি গৃহৰ আমি কথা কৈছো থিয়েটাৰ্ছ বাৰ অডিটৰিয়াম এছেম্বলি হল সেই ধৰণৰ অনুষ্ঠান স্পৰ্টছ কমপ্লেক্স য'ত জনসমাগম হ'ব পাৰে তেনেকুৱা ধৰণৰ কোনো ঠাই খোলা নাথাকে বন্ধ ঘোষণা কৰা হৈছে সোশ্যাল পলিটিক্যাল এন্টাৰটেইনমেন্ট একাডেমিক কালচাৰেল ৰিলিজিয়াছ ফাংচন অৰ্থাৎ এইখিনিৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব স্পষ্টভাৱে নিৰ্দেশনা দিছে মোৰ হৈতে কেইবাগৰাকী অতিথি থাকিব বুলি মই ইতিমধ্যে জনাইছো পোন প্ৰথমে মই আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ হৈতে সংযুক্ত হ'বলৈ বিচাৰিম বলেন মাত্ৰ কিছু সময় পূৰ্বে এই নিৰ্দেশনা আহিছে এমএইচএৰ তৰফৰ পৰা এই গাইডলাইন দিয়া হৈছে অধিক আপোনাৰ পৰা জানিবলৈ বিচাৰিম কি খোলা থাকিব কি খোলা নাথাকে নিশ্চয়কৈ দেশত চলি থকা এই লকডাউনৰ তৃতীয় পৰ্যায়ৰ লকডাউন কিছু সময়ৰ পিছতে সমাপ্ত হ'ব আৰু তাৰ পিছত অহা কাইলৈৰ পৰা আৰম্ভ হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন ইতিমধ্যে দেখিব পোৱা গৈছে যে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা এক নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে ৰাজ্যসমূহলৈ জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে যি ধৰণৰ আচলতে আমি যিখন নিৰ্দেশনা এই মুহূৰ্তত হাতত পাইছোঁ সেইখন নিৰ্দেশনা আমি যদি চাবলৈ যাওঁ তৃতীয় পৰ্যায় আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ যি সময়ছোৱাত পালন নিৰ্দেশনা প্ৰায় একাকাৰ যদিওবা এই মুহূৰ্তত কোৱা হৈছে যে ৰাজ্য চৰকাৰসমূহক এই মুহূৰ্তৰ ক্ষেত্ৰত যে অধিক কঠোৰ আৰু ৰাজ্য চৰকাৰে কোন বিষয় ক্ষেত্ৰত আচলতে কি ধৰণে চাব পাৰিব বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে তেনে অৱস্থাত যদি আমি চাবলৈ যাওঁ অৱস্থাৰ পৰাই যিসমূহ আচলতে ক্ষেত্ৰ বন্ধ আছিলে সেইসমূহ একেই ক্ষেত্ৰ কিন্তু দেখিব পোৱা গৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতো একেই নীতি পালন কৰিব লাগিব আৰু তাৰ ভিতৰত আমি যদি চাবলৈ যাওঁ যে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা সেই বিমানসমূহ সম্পূৰ্ণভাৱে বন্ধ কৰি ৰখা হৈছে ঠিক একেদৰে বন্ধ থাকিব মেট্ৰ' সেৱা কলেজ সেৱা ইতিমধ্যে স্কুল কলেজৰ ক্ষেত্ৰত ৰাজ্যতো অসমতো বিশেষকৈ কোৱা হৈছিলে যে 31 মে পৰ্যন্ত খোলা নাথাকিব স্কুল কলেজসমূহ সেইসমূহৰ ক্ষেত্ৰত ব্যৱস্থা কৰা হৈছে হোটেল কথা উল্লেখ কৰা হৈছিলে আৰু মঠ মন্দিৰ বা অনুষ্ঠান বা সেয়া সম্পূৰ্ণৰূপে বেন কৰা হৈছিলে অৰ্থাৎ ক'ব পাৰি যে তৃতীয় আৰু চতুৰ্থ লকডাউন প্ৰায় সমপৰ্যায়ত এই লকডাউনৰ সময়ছোৱাত হয়তো ৰাজ্য চৰকাৰসমূহে ভাবে গৃহ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি পূৰ্বতে আমি দেখিবলৈ পাইছো যে তৃতীয় পৰ্যায়ৰ ক্ষেত্ৰত সেই একেই নীতি অৱলম্বন কৰা হৈছে কিন্তু বিষয়টো অধিক গুৰুত্ব লাভ কৰিছে এই বিষয়ে যে কিয়নো দেখিব পোৱা গৈছে যে ক্ৰমাৎ তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত ৰাজ্যত অসমত বিশেষকৈ যদি চাবলৈ যায় আপুনি যিটো সংখ্যা আছিলে কোভিড
আক্ৰান্তৰ সংখ্যা আজিৰ তাৰিখত কিন্তু যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। এই সময়ত 97 গৰাকী কোভিড-19 অৰ্থাৎ কোভিড বৃদ্ধি পাইছে। সেই অনুপাতে এটা কথা ক'ব পাৰি যে ৰাজ্য চৰকাৰ অধিক কঠোৰ হ'ব লাগিব। গৃহ বিভাগে জনসাধাৰণক সজাগতা কৰাৰ ক্ষেত্ৰত জনসাধাৰণক যথেষ্ট সজাগতা কৰিছে, কিন্তু একাংশৰ ভুলৰ বাবে গোটেই সমাজখন পৰা লোকসকল আহিছে, এতিয়া ঘৰমুৱা হৈছে আৰু তেনেকুৱা ঘটনা সংঘটিত হৈছে। বিশেষকৈ শোণিতপুৰৰ খবৰ আমি আমাৰ বিশ্বনাথৰ সাংবাদিকগৰাকীৰ সৈতে এই বিষয়ে অধিক জানিম তেওঁৰ পৰা। বিশ্বনাথত যিগৰাকী কোভিড পজিটিভ ধৰা পৰিছে, তেওঁ আচলতে সীমান্তই দিয়ে আহিছিল আৰু তাৰপিছত তেওঁ ট্ৰাকেৰে আহিছিল, ASTCৰ বাছেৰে গৈছিল, টেম্পো চালকৰ সৈতে তেওঁ কোৱাৰেণ্টাইনৰ ধৰি তেনেকুৱা ধৰণৰ ব্যৱস্থাৰ মাজেৰে তেওঁ থকা নাছিল। স্বাভাৱিকতে ৰাজ্যবাসীৰ মাজত এতিয়া আশংকা আছে, যদিও বা লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে, কিন্তু এইবোৰ দিশতো আমি ক'ৰবাত নহয় ক'ৰবাত আমি চকু দিব লাগিব। নিশ্চিতভাৱে আমি যদি আমি চাবলৈ যাওঁ 4 মে পিছত আটাইতকৈ ৰাজ্য চৰকাৰৰ বাবে প্ৰত্যাহ্বান সময় আহি পৰিছিল। সময়ৰ পৰাই বাণিজ্যত আবদ্ধ হৈ থকা যিসকল শ্ৰমিকেই হওক বা অন্যান্য যিসকল লোক অসমলৈ আগমন ঘটিছিলে, আৰু 4 মেৰ পিছত আজি আপুনি যদি তাৰ পৰিসংখ্যা চাবলৈ যায় তেতিয়াহ'লে এটা কথা স্পষ্ট, বাহিৰৰ পৰা যি আহিছে তাৰ কিন্তু বৰ্তমানে আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ আপোনাৰ অডিঅ'ত কিছু অসুবিধা হৈছে। মই আপোনাক খন্তেক সময়ৰ বাবে আপোনাৰ পৰা আঁতৰিছো। মোৰ সৈতে সংযুক্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰ ডাঙৰীয়া। স্বাগতম জনাইছো আপোনাক, আৰু লগতে সংযুক্ত হৈছে ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী। প্ৰথমে পৱন সিং খাটোৱাৰ ডাঙৰীয়া, যিহেতু আমি এই বিষয়টো উত্থাপন কৰিছো যে এতিয়া বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থাৰ মাজেৰে লৈ যোৱাটো, তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰাটো আটাইতকৈ ডাঙৰ এটা প্ৰত্যাহ্বান হৈ পৰিছে সকলোৰে সন্মুখত। হয়, বিভিন্ন ৰাজ্যৰ পৰা আমাৰ যিসকল লোক সেইবোৰ ৰাজ্যত জীৱন আৰু জীৱিকাৰ কাৰণে গৈছিলে, তেওঁলোকে বিভিন্ন ধৰণে লোকসকল আহিছে। কিছুমান ৰেলত আহিছে, কিছুমান বাছত আহিছে, কিছুমান গাড়ীত ভাড়া কৰি আহিছে, আৰু কিছুমান আপোনালোকৰ টিভিত দেখিছোঁ চাইকেল চলাই আহিছে, কিছুমানে অন্য ৰাজ্যৰ পৰা খোজকাঢ়ি আহিছে। এই গোটেই মানুহখিনিক কোঅৰ্ডিনেট কৰি তেওঁলোকক যাতে প্ৰথম তেওঁলোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থাটো কৰিব লাগিব। কাৰণ এতিয়ালৈকে অসমত, বিশেষকৈ মই উজনি অসমৰ কথা ক'ব পাৰোঁ, উজনি অসমত এতিয়ালৈকে কৰোণা ভাইৰাছৰ এটাও তেনেকুৱা ৰোগী ওলোৱা নাই। আৰু বাহিৰৰ পৰা যিসকল আহিছে তেওঁলোকৰ মাজত যদি কোনোবা দুৰ্ভাগ্যক্ৰমে কেৰিয়াৰ হিচাপে আহে, সেইটো আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ কথা হ'ব। সেইকাৰণে অতি সাৱধানতাৰে আমি এই ব্যৱস্থাটো ল'ব লাগিব। স্বাস্থ্য বিভাগে তেওঁলোকে নিজে আন্তৰিকতাৰে চেষ্টা কৰিছে আৰু ৰাইজেও এই ক্ষেত্ৰত সহযোগ কৰিব লাগিব। তেওঁলোকে ভলণ্টাৰীলি তেওঁলোকে আহি তেওঁলোকে ক'ব লাগিব যে আমি বহিৰাজ্যৰ পৰা আহিছোঁ, আৰু মেডিকেল পৰীক্ষা কৰাৰ পিছত স্বাস্থ্য বিভাগে যিবোৰ উপদেশ বা পৰামৰ্শ বা নিৰ্দেশ দিয়ে সেইবোৰ পালন কৰিব লাগে, নিজৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে আৰু সমাজখনৰ কাৰণে। হয়, এই যি ব্যৱস্থাৰ মাজেৰে আচলতে লৈ অনা হৈছে আটাইবোৰ বাহিৰত থকা লোকক, ক'ৰবাত নহয় ক'ৰবাত দেখিছোঁ অতি তেওঁলোকৰ দুৰৱস্থা হৈছে, ক'ৰবাত দুৰ্ঘটনাত পতিত হৈছে, কণ্টেইনাৰৰ ভিতৰত তেওঁলোকে সোমাই আহিছে। এখন ক'বলৈ গ'লে এফালে অতি এখন কৰুণ ছবি, আৰু ক'বলৈ গ'লে মিছমেনেজমেণ্টটো ক'ৰবাত নহয় ক'ৰবাত পোহৰলৈ আহিছে বা এই অভিযোগো উত্থাপন হৈছে, কি ক'ব? চাওক, আমাৰ ভাৰতবৰ্ষত লক্ষ লক্ষ লোকে বিভিন্ন ৰাজ্যৰ পৰা গৈ অন্য ৰাজ্যত তেওঁলোকে কাম কৰে। তেওঁলোকে শিল্প উদ্যোগত কাম কৰে, খেতিত কাম কৰে, বিভিন্ন ধৰণৰ কাম কৰে। আমাৰ লকডাউন কৰাৰ আগতে এই কথাটো চিন্তা কৰা নহ'ল, আৰু চিন্তা নকৰাৰ কাৰণে লকডাউন হোৱাৰ লগে লগে মানুহবোৰৰ কাম নাইকিয়া হ'ল, তেওঁলোকৰ উপাৰ্জনৰ ব্যৱস্থা নাইকিয়া হ'ল, ঘৰৰ মালিকে তেওঁলোকক ঘৰ খালী কৰি দিবলৈ কোৱা হ'ল, আৰু তেতিয়া তেওঁলোকৰ একমাত্ৰ উপায় হ'ল যে তেওঁলোকে কি ধৰণে নিজৰ ঘৰলৈ নিজৰ গাঁওখনলৈ ঘূৰি যাব পাৰে। আৰু সেইকাৰণে মানুহবোৰে একেবাৰে উত্ৰাৱল হৈ তেওঁলোকে, কাৰণ এতিয়া লকডাউন হোৱাৰ কাৰণে ৰেলৱে বন্ধ, বাছ বন্ধ, সেইকাৰণে মানুহবোৰে নিজে নিজে চেষ্টা কৰি এটা অমানসিক অৱস্থাত কিছুমানে কণ্টেইনাৰৰ ভিতৰত আহিছে, কিছুমান বিভিন্ন ধৰণে আহিছে, আৰু সেই সকলক যি ধৰণে ব্যৱস্থা কৰিব লাগে কৰা নাই। আৰু আপোনালোকে দেখক, কিছুমানে ৰেল লাইনত জিৰণি লওঁতে মালগাড়ীৰ পৰা কাটি বহু মানুহ তেওঁলোকৰ প্ৰাণ গ'ল,
বহুতে এক্সিডেণ্ট হৈ মৃত্যুমৰণ কৰিবলগীয়া হৈছে আৰু এইটো আমাৰ নিচিনা এটা দেশৰ কাৰণে অতি লজ্জাজনক কথা আমি যিসকল আমাৰ দেশখনৰ কাৰণে যিসকলে উৎপাদন কৰে যিসকলে আমাৰ কাৰণে অন্ন যোগাৰ কৰে সেই মানুহখিনিক আমি আগত ৰাখি তেওঁলোকৰ কথা দুৰ্দশাৰ কথা আমি চিন্তা নকৰিলোঁ আৰু সেই কাৰণে এটা দুখজনক ছবি আমাৰ আগত আছে আজিৰ তাৰিখতো এতিয়াও হাজাৰ হাজাৰ মানুহ ৰাস্তাৰ ওপৰত আছে খোজকাঢ়ি আহিছে মহিলা আহিছে শিশু আহিছে গৰ্ভৱতী মহিলা আহিছে দুৰ্ভাগ্যজনকভাৱে কিছু মহিলাই বাটতে তেওঁলোকৰ সন্তান জন্ম দিবলগীয়া অৱস্থা হৈছে না খোৱাৰ ব্যৱস্থা আছে না পানী খোৱাৰ ব্যৱস্থা আছে এনেকুৱা এটা অৱস্থা সঁচাকৈ অতি দুখজনক দুৰ্ভাগ্যজনক এখন ছবি পোহৰলৈ আহিছে মই পুনৰ যাম আপোনাৰ ওচৰলৈ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈছে জ্যোতিৰ্ময় নামনি অসমৰ যিটো দৃশ্য বিশেষকৈ আমি সীমান্তৰ কথাখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিত এজন যুৱক আক্ৰান্ত হৈছে আৰু সেইগৰাকী যুৱক কি ধৰণে পাৰ হৈ আহিছিল সীমান্তইদি আহিছিল আৰু সীমান্তইদি এতিয়া বহুজন আহিছে বিশেষকৈ সেই কণ্টেইনাৰ ট্ৰাকখনত যিসকল আহিছিল তেওঁলোকে কৈছে যে ক'ৰবাত তেওঁলোকে টকা দিছিল সেই ধৰণৰ এটা অভিযোগ উত্থাপন হৈছে অৰ্থাৎ লোক আহি আছে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থাটো নিশ্চয়কৈ এটা ডাঙৰ প্ৰত্যাহ্বান বা এটা ডাঙৰ বিষয় এটা ভাবিবলগীয়া সম্ভৱত ফোন যোগাযোগ বিচ্ছিন্ন হৈছে বলেন আপোনাৰ ওচৰলৈ আহিছোঁ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ কথা লৈ আমি পুনৰবাৰ আহিছোঁ কণ্টেইনমেণ্ট জোন বাফাৰ ৰেড গ্ৰীণ অৰেঞ্জ জোন আৰু কণ্টেইনমেণ্ট জোন আৰু বাফাৰৰ এই জোনখিনিৰ কথা আচলতে নিৰ্ধাৰণ কৰিব জিলা প্ৰশাসনে নহয় জানো তেনেকুৱা ধৰণৰ কিছু নিৰ্দেশনা আহিছে যে ৰেড জোন বা অৰেঞ্জ জোনৰ ভিতৰত কণ্টেইনমেণ্ট জোন আৰু বাফাৰ জোন কি ধৰণৰ হ'ব বা সীমাখিনি কি হ'ব সেয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা গাইডলাইন অনুসৰি নিৰ্ধাৰণ কৰা হ'ব বলেন নিশ্চয়কৈ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ যে কেন্দ্ৰীয় গৃহ বিভাগে আচলতে 170খন জিলা সমগ্ৰ ৰাজ্যৰ 170খন জিলাত আচলতে ৰেড জোনৰ ঘোষণা কৰা হৈছিলে আৰু তাৰ পিছত আমি দেখিবলৈ পালোঁ যে অসমৰো 5খন জিলা নিৰ্ধাৰণ কৰা হৈছিলে তাৰ বিপৰীতে আমি যদি চাওঁ তৃতীয় পৰ্যায়ৰ সময়ছোৱাত আমি কিন্তু দেখিবলৈ পাইছোঁ যে ৰাজ্য চৰকাৰে এই সমগ্ৰ বিষয়টো তদাৰক কৰিছে আৰু বিশেষকৈ কণ্টেইনমেণ্ট জোন হওক লাগিলে কোনবোৰ লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ'ব বা সেইসকল লোকৰ অহাৰ প্ৰক্ৰিয়াটো কি ধৰণৰ হ'ব আন্তঃজিলা চলাচল যাতায়াত কি ধৰণৰ পৰ্যায়ত হ'ব এই সকলোবোৰ তদাৰক আচলতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে আৰু এই ক্ষেত্ৰত বিশেষকৈ আমি যদি দেখিবলৈ পাইছোঁ যে ৰাজ্য চৰকাৰে কিন্তু এই বিষয়টো অধিক সতৰ্কতা আৰু সুৰক্ষা যাতে জনসাধাৰণ হয় আৰু জনসাধাৰণৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় এই সকলোবোৰ দিশ আচলতে চোৱা চিতা কৰা হৈছিলে আৰু তেনে এটা ব্যৱস্থাৰ জৰিয়তে আগবাঢ়িছিলে নিশ্চিতভাৱে অসমৰ ক্ষেত্ৰতো সেই এইবাৰো চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত তেনে এটা ব্যৱস্থা হয়তো অৱলম্বন কৰিব আৰু তাৰ বাবে হয়তো সুকীয়াভাৱে হয়তো এখন সংবাদমেল যোগে হয়তো সেই সমগ্ৰ বিষয়টো অৱগত কৰা হ'ব ঠিক একেদৰে আপুনি যদি চাবলৈ যায় সমগ্ৰ ভাৰতত 7 বজাৰ পৰা নিশা 7 বজাৰ পৰা ৰাতিপুৱা 7 বজা পৰ্যন্ত যি 12 ঘণ্টীয়া লকডাউনৰ ব্যৱস্থা অসমৰ ক্ষেত্ৰত কিন্তু দেখিব পোৱা গৈছিল যে সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে অৰ্থাৎ 12 ঘণ্টা সময়ছোৱা কৰা হৈছিল আৰু এই ক্ষেত্ৰতো কৰা হৈছিল যে 5 বজাৰ পূৰ্বে সকলো প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব আৰু প্ৰতিষ্ঠান বন্ধ কৰি সেই সকল লোক কোনো কাৰণত 6 বজাৰ পিছত বাহিৰত থাকিব নোৱাৰিব অৱশ্যে এই ক্ষেত্ৰতো চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰতো এক সমপৰ্যায়ৰ তেনেকুৱা ধৰণৰ এটা চিন্তা হ'ব আৰু হয়তো সেই একে পৰ্যায়ত তেনেকুৱা ধৰণৰ নীতি নিয়মৰ মাজেৰে হয়তো চলিব কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এই মুহূৰ্তত কিন্তু আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান চতুৰ্থ পৰ্যায়ৰ আমি লকডাউন পালোঁ কিন্তু সেই পোৱা সময়খিনি কিন্তু এতিয়া আহি পৰিছে এক ডাঙৰ প্ৰত্যাহ্বান কিয়নো ইতিমধ্যে প্ৰায় সৰহ সংখ্যক বাহিৰত আবদ্ধ হৈ থকা লোক ইতিমধ্যে অসমত প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰা লোকসকলৰ ইতিমধ্যে পৰীক্ষা বা তেখেতসকলৰ কোৱাৰেণ্টাইনত থকাৰ সময়ছোৱাত তেখেতসকলৰ যিসমূহ নমুনা সংগ্ৰহ কৰা হৈছিলে এই মুহূৰ্তত পৰীক্ষা চলি আছে আৰু তেনে অৱস্থাত সংখ্যা হয়তো যথেষ্ট বাঢ়ি যাব পাৰে এটা বা দুটা দিনৰ ভিতৰত আমি হয়তো অনুমান কৰিব নোৱাৰোঁ কিন্তু তেনে এটা পৰ্যায় হয়তো চুই যাব পাৰে এই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সেইসমূহ ক্ষেত্ৰত বিশেষকৈ ৰেড জোন ঘোষণা কৰিব নে অৰেঞ্জ জোনত ৰাখিব যদিহে তেনেকুৱা এখন জিলাত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব বলেন আপুনি কৈছে যে সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীত শেহতীয়াকৈ দেখা গৈছে যে গুৱাহাটী মহানগৰীৰ পৰা উভতি যোৱা ত্ৰিপুৰালৈ উভতি যোৱা দুজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ
হিচাপে সেইসমূহ ঠাই কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ফটাশিল লগতে আন নতুনকৈ আৰু কেইবাটাও কণ্টেইনমেণ্ট জোনৰ সৈতে এতিয়া গুৱাহাটীত 13টা মুঠ কণ্টেইনমেণ্ট জোন কালা পাহাৰত এগৰাকী ব্যক্তি আক্ৰান্ত হৈছে এই সকল ব্যক্তিৰ আসলতে ক'ত তেওঁলোকে উৎসটো ক'ত তেওঁলোকে কাৰ সংস্পৰ্শলৈ আহিছিল বা কি ধৰণে তেওঁলোক আক্ৰান্ত হ'ল সেই কথাখিনি কিন্তু বৰ বিশেষ স্পষ্ট ছবি নহয় কৰবাত নহয় কৰবাত বিভিন্ন জনৰ এই সন্দেহটো উপজিছে যে সামাজিক সংক্ৰমণ ইতিমধ্যে হৈ গৈছে হয় আজি আমি দেখিব পালো যে মহানগৰী 4টাকৈ স্থানত পুনৰ নতুনকৈ তাত কণ্টেইনমেণ্ট জোন কৰিব লগা পৰিৱেশ এটা আহিল আৰু তাৰ মূলত কাৰণ আছিল যে ত্ৰিপুৰাত যি দুগৰাকী লোকৰ নিজ স্বগৃহলৈ উভতি যোৱাৰ পিছত তেখেতসকলৰ দেশত সংক্ৰমণ হৈছে সন্দেহ কৰা হৈছে যে 13 এপ্ৰিলৰ পূৰ্বে তেখেতসকলৰ দেশত কৰোনা সংক্ৰমণ হৈছিল আৰু আজি তেখেতসকল ঘূৰি যোৱাৰ পিছত তেখেতসকলৰ দেশত মহানগৰীতে হওক বা গুৱাহাটীত তেখেতসকলে বসবাস কৰি থকা সময়ছোৱাত তেখেতসকলৰ হৈছিল কিন্তু এই ধাৰণাটো এই মুহূৰ্তত স্পষ্ট ক'ব পৰা হোৱা নাই তেখেতসকলে যাতায়াত কৰা সময়ছোৱাত তেখেতসকলৰ দেশত সংক্ৰমণ হৈছে নে গুৱাহাটী মহানগৰীত থকা সময়ছোৱাত বিশেষকৈ সেই যি দুটা স্থান আছিলে দতালপাৰা আৰু আমি পাইছো আমি দেখিবলৈ যে ৰুক্মিণী নগৰ এই দুটাকৈ স্থানত বসবাস কৰিছিল আৰু তেনে অৱস্থাত সেইসকল তাৰ লগত থকা যিসকল লোক আছিলে সেই লোকসকলক ইতিমধ্যে তাৰ ব্যৱস্থা কৰা হৈছে কোৱাৰেণ্টাইন কৰি তেখেতসকলৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু তাৰ ভিত্তিত হয়তো পৰীক্ষাৰ প্ৰতিবেদনত আহিব তাৰ কাৰণে আমি কিছু সময় ল'ব লাগিব যদি আমি ক'ব পাৰো যদি সেই সকল লোকৰ দেশত সংক্ৰমণিত হৈছে বা তেওঁলোকৰ দেশতো কোভিড পজিটিভ ওলায় তেতিয়াহ'লে নিশ্চিতভাৱে এই যিডাল চেইনৰ কথা আজিৰ তাৰিখত আমি চিন্তা কৰি আছো সেই চিন্তা কৰা সেই তাতকৈ হয়তো বহুগুণে আগুৱাই যাব যাক আমি হয়তো আজিৰ তাৰিখত সেই চিন্তা আমি ভাবিব পৰা অৱস্থাত নাই কাৰণ অসমত এনেকুৱা এটা পৰ্যায় পাইছে যে ফাঁচী বজাৰত আজিৰ তাৰিখত আমি টাৰ্গেট কৰি আছো বা আমি আচলতে আলোচনা কৰি আহিছো যে ফাঁচী বজাৰৰ একাংশ ব্যৱসায়ৰ দেশত বা একাংশ যাত কৰ্মৰত কৰ্মচাৰী বা যিসকল লোক সঘনে গৈছিলে তেখেতসকলৰ দেশত কৰোনা সংক্ৰমণ হৈছে কিন্তু এটো কথা আমি আজিৰ তাৰিখত উনাই কৰিব নোৱাৰো যে ফাঁচী বজাৰত যিসকল ক্ষুদ্ৰ ব্যৱসায় আজিৰ তাৰিখত ফাঁচী বজাৰত গৈছিলে এসপ্তাহ বা দুসপ্তাহ আগত সেইসকলে আজিৰ তাৰিখত কিন্তু গুৱাহাটী মহানগৰী চুকে কোণে থকা সেইসমূহ প্ৰতিষ্ঠানত তেখেতসকলৰ প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী অন্য লোকসকলে ক্ৰয় কৰি আছে তেনে অৱস্থাত যদি কোনো এগৰাকী খুচুৰা বিক্ৰেতাই ডাঙৰ প্ৰতিষ্ঠান বা ফাঁচী বজাৰৰ প্ৰতিষ্ঠানখনত গৈ সামগ্ৰী ক্ৰয় কৰিছে আৰু সামগ্ৰী ক্ৰয় কৰা অৱস্থাত যদি তেখেত সংক্ৰমিত হৈছে আজিৰ তাৰিখত তেখেতৰ সৰু সেই প্ৰতিষ্ঠানখনৰ পৰা যদি কোনো লোকে সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছে এই যিডাল চেইন এই যি ধৰণৰ এটা পাক ল'ব বা যি ধৰণৰ এটা দীঘলীয়া সিস্টেমৰ মাজেদি যাব সেই সিস্টেমটো আপুনি কিন্তু আজিৰ তাৰিখত কোনো কাৰণতে তাক চিন্তা কৰি হয়তো শেষ কৰিব নোৱাৰি কাৰণ কেতিয়াও ফাঁচী বজাৰৰ এগৰাকী ব্যৱসায়ী হাজাৰ লোক তেখেতৰ আটাইতকৈ ডাঙৰ সকলোৰে চিন্তা এই মুহূৰ্তত সেয়াই ধন্যবাদ জ্ঞাপন কৰিছো বলেম বিদায় লৈছো আপোনাৰ পৰা আপুনি সামগ্ৰিক ৰূপত জনালে যে কি কিন্তু শেহতীয়া কিছু খবৰ অৰ্থাৎ এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে লকডাউন ফেজ 4ত কি আপুনি কৰিব পাৰিব বা কি ধৰণৰ সেৱা উপলব্ধ হ'ব কি নহ'ব পুনৰবাৰ জনাইছো যে সকলো ধৰণৰ বিমান সেৱা মেট্ৰ' সেৱা এয়া বাতিল কৰি থোৱা হৈছে স্কুল কলেজ এডুকেশ্যনেল ট্ৰেইনিং কোচিং চেণ্টাৰ এই প্ৰশিক্ষণ কেন্দ্ৰ এনেবোৰ কেন্দ্ৰ বন্ধ থাকিব আৰু লগতে হোটেল ৰেষ্টুৰাঁ আদিও বন্ধ থাকিব বিশেষকৈ চিনেমা হল শ্বপিং মল জিমনাজিয়াম সুইমিং পুল এইসমূহ বন্ধ থকাৰ স্পষ্ট নিৰ্দেশনা দিছে আৰু কাৰফিউ সন্ধিয়া 7 বজাৰ পৰা পুৱাৰ ভাগত 7 বজালৈকে কাৰফিউৰ কথা ঘোষণা কৰা হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ওচৰলৈ যাম কিন্তু জ্যোতিৰ্ময় ওচৰলৈ যোৱাৰ পূৰ্বে মই আজি দিনত আমি যেটো কথা কিছু সময় পূৰ্বে আমি উল্লেখ কৰিছিলো যে বিশ্বনাথ চাৰিআলিত এগৰাকী ব্যক্তি আক্ৰান্ত হৈছে বিশ্বনাথ জিলাৰ আক্ৰান্ত ব্যক্তিগৰাকী খুজকাঢ়িয়ে তেওঁ আহিছিল তাৰ পিছত তেওঁ এছটিসি বাছেৰে তেওঁ গুৱাহাটীৰ পৰা এছবিটিৰ পৰা গলগৈ শোণিতপুৰলৈ তাৰ পিছত সেই ধৰণে তেওঁ টেম্পো এখন লৈ তেওঁ নিজ ঘৰলৈ গৈ পালেগৈ কিন্তু তেওঁ বহুজনৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল আৰু নিজে গৈ ঘৰত উপস্থিত হৈছিল কোনো কোৱাৰেণ্টাইনৰ ব্যৱস্থাও তেওঁ হোম কোৱাৰেণ্টাইনতো তেনেকৈ থকা নাছিল বুলিয়ে জনা গৈছে এতিয়া স্বাভাৱিকতে বহু লোক সংক্ৰমিত হোৱাৰ সন্দেহ উপজিছে কিছু সময় পূৰ্বে স্থানীয় লোকসকলৰ সৈতে কথা পাতিছিল আমাৰ বিশ্বনাথৰ সাংবাদিক তুষাৰ হাজৰিকাই মই সেই প্ৰতিবেদন আগবঢ়াম হয় গীতাশ্ৰী সঁচাকৈ এক উদ্বেগজনক খবৰ টকাও গয়াৰী ওৰফে টক গয়াৰী তেওঁ কলিকতাৰ পৰা আহিছিলে তেওঁ হোটেলত কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী আৰু যিহেতু লকডাউনৰ বাবে হোটেলসমূহ বন্ধ হৈ পৰিছে সেয়ে তেওঁ ঘৰলৈ বুলি উভতি আহিছিলে তেওঁ কলিকতাৰ পৰা খোজকাঢ়ি আহিছিলে আৰু আধা বাট তেওঁ ট্ৰাকত আহিছিলে আৰু ট্ৰাকেৰে আহি তেওঁ গুৱাহাটীত তেওঁ উপস্থিত হৈছিলে আৰু গুৱাহাটীৰ পৰা এএছটিসি বাছেৰে তেওঁ
তেজপুৰৰ মিছন চাৰিলৈকে আহিছিলে আৰু মিছন চাৰিআলিৰ পৰা তেওঁ এখন টেম্পুৰে নিজৰ গাঁওখনলৈ বুলি আহিছিলে আৰু ইয়াৰ পিছতে তেওঁ যেতিয়া নিজৰ গাঁৱত উপস্থিত হৈছিলে গাঁওৰক্ষী বাহিনীয়ে তেওঁক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছিলে নিজৰ ঘৰৰ কাষতে এটা তম্বু তৰি দিছিলে আৰু সেই তম্বুতে তেওঁ আছিলে আৰু তেওঁৰ সোৱাব সংগ্ৰহ কৰা হৈছিলে তেজপুৰ মেডিকেললৈ তেওঁক লৈ যোৱা হৈছিলে আৰু তেজপুৰ মেডিকেল কলেজত তেওঁৰ সোৱাব সংগ্ৰহ কৰা হৈছিলে আৰু ইয়াৰ পিছতে কালি নিশা তেওঁ কোভিড-19ত পজিটিভ বুলি তেওঁৰ যি ৰিজাল্ট সেই ৰিজাল্ট আচলতে লাভ কৰা হ'ল আৰু ইয়াৰ পিছতে সমগ্ৰ বিশ্বনাথ আৰু ইটাখোলা অঞ্চলত এক চাঞ্চল্যময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু এটা কথা ক'ব লাগিব যে এই ব্যক্তিগৰাকীয়ে কিন্তু সংশ্লিষ্ট বিভাগেই হওক বা জিলা প্ৰশাসনেই হওক তেওঁ কিন্তু কাকো আচলতে যোগাযোগ কৰা নাছিল আৰু নিজে নিজে গৈ তেওঁ নিজৰ ঘৰখনত উপস্থিত হৈছিলে আৰু এটা কথা আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁ যোৱা আঘোণ মাহতে তেওঁ গৈছিলে বাংগালোৰলৈ বুলি তেওঁ গৈছিলে তেওঁ এজন সহযোগীৰ সৈতে কিন্তু তেওঁ ৰেলৰ পৰা অন্তৰ্ধান হৈ পৰিছিল আৰু ইয়াৰ পিছতে পৰিয়ালৰ লোকে ভাবিছিলে যে তেওঁ আচলতে মৃত্যু হৈছে বা তেওঁ আচলতে অন্তৰ্ধান হৈছে কিন্তু হঠাৎ তেওঁ এদিন পৰিয়ালৰ লোকলৈ ফোন কৰিলে আৰু ফোন কৰি জনালে যে তেওঁ কলিকতাত আছে আৰু তেওঁ এখন হোটেলত কৰ্মৰত হৈ আছে আৰু ইয়াৰ পিছতে হঠাৎ তেওঁ কোনো খবৰ নিদিয়াকৈ কিন্তু 14 মে'ৰ দিনা তেওঁ নিজৰ ঘৰখনলৈ আহিলে আৰু নিজৰ ঘৰখনত আহি উপস্থিত হ'লহি আৰু ইয়াৰ পিছতে তেওঁক গাঁওৰক্ষী বাহিনীয়ে পিছদিনাই ইটাখোলা যি উপ আৰক্ষী চকী আছে সেই উপ আৰক্ষী চকীলৈ তেওঁক লৈ গৈছিলে আৰু তাৰ পৰা তেওঁক ইটাখোলা যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তালৈ নিয়া হৈছিলে কিন্তু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উন্নত যি কোভিড-19ৰ যি আচলতে চিনাক্তকৰণৰ পদ্ধতি নথকাৰ বাবে তেওঁক তেজপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হৈছিলে আৰু তেজপুৰ মেডিকেল কলেজত তেওঁ সোৱাব সংগ্ৰহ কৰি পুনৰ তেওঁক ঘৰলৈ পঠাই দিয়া হৈছিলে আৰু কোৱাৰেণ্টাইনত থাকিবলৈ তেওঁক পৰামৰ্শ দিয়া হৈছিলে কিন্তু কালি নিশা তেওঁক আচলতে কোভিড-19 পজিটিভ বুলি গম পোৱাৰ পিছত জিলা প্ৰশাসনে আৰু লগতে যি স্বাস্থ্য বিভাগৰ লোকসকল আহি পেলাই তেওঁক ঘৰৰ পৰা পুনৰ তেজপুৰ মেডিকেল কলেজলৈ তেওঁক লৈ যোৱা হ'ল আৰু ইয়াৰ পিছতে আচলতে এতিয়া সমগ্ৰ অঞ্চল জুৰি এই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথতে আৰু আজি জিলা প্ৰশাসনৰ লোক গৈ পেলাই সেই গাঁওখনত উপস্থিত হৈছিলে আৰু সেই গাঁওখনৰ লগতে আন দুখন গাঁও সেই তিনিখন গাঁও আচলতে ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰা হৈছে আৰু সেই তিনিখন গাঁৱলৈ অহা যোৱাত জিলা প্ৰশাসনে বাধা প্ৰদান কৰিছে ইয়াৰ লগতে যি ইটাখোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে সেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰা হৈছে আৰু এই ইটাখোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা চিকিৎসক আৰু যিসকল চিকিৎসা কৰ্মী আছিল সৰ্বমুঠ 11জনক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে তেওঁলোকৰ সোৱাব সংগ্ৰহ কৰা হৈছে আৰু ইতিমধ্যে তেওঁলোকক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰি থোৱা হৈছে আৰু আচলতে এনেদৰে বিশ্বনাথ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এই যি কোভিড-19 সেই কোভিড-19 বিশ্বনাথ জিলাত সংক্ৰমিত হ'ব নোৱাৰে যাতে এইজনে কোভিড-19ৰ বিশ্বনাথৰ এই ঘটনাটোৱে কিন্তু কেতবোৰ আন প্ৰশ্নৰ সৃষ্টি কৰিছে যে ব্যক্তি এগৰাকী তেওঁ নিশ্চয় তেওঁ প্ৰশাসনক নজনালে বা যি ব্যৱস্থাৰ মাজেৰে যাব লাগিছিলে সেই ব্যৱস্থাৰ মাজেৰে নগলগৈ আৰু বঙাইগাঁওতো কণ্টেইনাৰৰ ভিতৰত শ্ৰমিক আহিছে এনে নানানবোৰ ঘটনা এতিয়া লাহে লাহে পোহৰ লৈ আহিছে আৰু ক'ৰবাত নহয় ক'ৰবাত এতিয়া ৰাজ্যখনত এটাৰ পিছত এটাকৈ নতুন পজিটিভ ৰোগী ধৰা পৰাৰ লগে লগে স্বাভাৱিকতে সকলোৰে মনত এতিয়া শংকা বৃদ্ধি পাবলৈ ধৰিছে দুগৰাকী নতুন অতিথি সংযুক্ত হৈছে মোৰ সৈতে জয়ন্ত মল্ল বৰুৱা বিজেপি নেতা স্বাগতম জনাইছো আপোনাক আৰু লগতে বিশিষ্ট সাংবাদিক মনোৰম গগৈ মোৰ সৈতে সংযুক্ত হৈছে কথা পাতিম দুগৰাকীৰ সৈতে কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতিৰ সময় এটা বিৰতিৰ পিছত পুনৰ আপোনাক স্বাগতম জনাইছো আমি পুনে যাবলৈ বিচাৰিম জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ওচৰলৈ জ্যোতিৰ্ময় মই এটা প্ৰশ্ন সুধিছিলো আপোনাক তেতিয়া যে যিসকল লোক এতিয়া বাহিৰৰ পৰা আহি আছে সীমান্তইদি সামগ্ৰিক ৰূপে সেই পৰিৱেশটো আমি জানিবলৈ বিচাৰিছো কোনোবা কণ্টেইনাৰ ট্ৰাকৰ ভিতৰতো আহিছে কোনোবা সেই ধৰণে খুচকাঢ়ি সীমান্তইদি আহিছে বহু লোক তাত ৰৈ আছে তেওঁলোকৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থাৰ পৰা তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাৰ পৰা এটা ডাঙৰ প্ৰত্যাহ্বান আছে নিশ্চয়কৈ গীতাশ্ৰী এই মুহূৰ্তত আমি ক'ব পাৰোঁ হেজাৰে মানুহে বহি মুহূৰ্তত আহি আছে শ্ৰীৰামপুৰ আৰু ছাগলীয়া দুটা সীমান্তইদি আহি আছে কালি আমি দেখুৱাইছিলোঁ আমাৰ বঙাইগাঁও সাংবাদিক উপানন্দ শৰ্মাই দেখুৱাইছিলে কণ্টেইনাৰত কেনেকৈ 54জন মানুহ এটা কণ্টেইনাৰৰ ভিতৰত আবদ্ধ হৈ আছিলে আৰু তাত ছ'চিয়েল ডিষ্টেঞ্চৰ কোনো কথাই নাই আৰু এটা কথা এই কণ্টেইনাৰৰ মানুহখিনি কিন্তু কোনো ধৰণৰ কোনো তালাচী হোৱা নাছিলে এটা তাত কণ্টেইনাৰত থকা মানুহখিনি এটা অভিযোগ কৰিছিলে ডিউটিত থকা কৰ্তব্যত থকা আৰক্ষীয়ে তেওঁ 600 টকা দি কণ্টেইনাৰখন পাৰ কৰি আনিছিলে আচলতে এনেবোৰ লেপছ হৈ আছে আৰু এটা কথা যিবোৰ উপপথ ছাগলীয়া হওক বা শ্ৰীৰামপুৰীয়া হওক এই সীমান্ত
বাদ দি পেলাই বহু উপপথ আছে আৰক্ষীয়ে বহু উপপথ বন্ধ কৰিছে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থাও গ্ৰহণ কৰিছে কিন্তু উপপথসমূহ কিন্তু এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই তাৰ ফলত কিন্তু এতিয়াও মানুহ আহিছে অলপ আগতে আমি এটা খবৰ পাইছোঁ ধুবুৰী যোগমা ঘাটত আহি এজন মানুহ উপস্থিত হৈছে তেওঁ উত্তৰ প্ৰদেশৰ পৰা আহিছে তেওঁ মেঘালয়ৰ মানুহ হয় তেওঁ উত্তৰ প্ৰদেশৰ পৰা আহিছে মেঘালয়লৈ তেওঁ যাব তেওঁ কিবা কিবি কৰি উপায় কৰি সীমান্তদি পাৰ হৈ আহিছে যদিও ধুবুৰীত আহি আৰক্ষীয়ে তেওঁক ধৰিছে তেওঁক মেডিকেল পৰীক্ষা কৰোৱা হৈছে বৰ্তমান তেওঁক কোৱাৰেণ্টাইনত পঠোৱা হৈছে কিন্তু এইবোৰ সমস্যা গীতাশ্ৰী আচলতে দীৰ্ঘদিনৰ পৰা চলি আছে কিন্তু সীমান্তত যিটো ব্যৱস্থা সেই ব্যৱস্থা কিন্তু বৰ্তমানে এনেকুৱা এটা অৱস্থা হৈছে মানুহ ইমান হেজাৰ আহিছে যে প্ৰতি ৰাতি প্ৰতি নিশাই নতুন নতুনকৈ কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে ছাগলীয়াৰ পৰা চাপৰলৈকে ধুবুৰী জিলাৰ প্ৰায় 120 কিলোমিটাৰ ৰাস্তাত বৰ্তমানে ৰাজপথত দুয়োফালে ৰাষ্ট্ৰীয় ঘাইপথত দুয়োফালে যিমানবোৰ বিদ্যালয় আছে মহাবিদ্যালয় আছে সৰু সুৰা প্ৰাথমিক বিদ্যালয় আছে প্ৰতিটো কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে এই মুহূৰ্তত আমি এটা বাতৰি দিব বিচাৰোঁ মন্ত্ৰী পীযুষ হাজৰিকা বৰ্তমানে শ্ৰীৰামপুৰত আছে তেওঁ 7 বজাত আহি উপস্থিত হৈছে তেওঁ নিজে পৰ্যবেক্ষণ কৰি আছে কাৰণ ৰাতিপুৱাৰ পৰা আমি সেইটো বাতৰি কালিৰ পৰা সম্প্ৰচাৰ কৰি আছিলোঁ যে কণ্টেইনাৰত মানুহ সোমাই আহি আছে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা হোৱা নাই গেটৰ তাতে অযথা বহুত ভিৰ হৈ আছে য'ত আচলতে ৰেজিষ্ট্ৰেশ্যন আদি হৈ আছে মন্ত্ৰী নিজেই আজি উপস্থিত হৈছে চৰকাৰে কিন্তু ব্যৱস্থা যথেষ্ট কৰিছে প্ৰশাসনে চেষ্টা কৰি আছে আৰক্ষীয়েও কৰ্তব্য কৰি আছে কিন্তু তাৰ মাজত আচলতে মানুহখিনি যিখিনি মানুহ আহি আছে তেওঁলোকেও কিন্তু কিছু ধৈৰ্য ধৰাৰ প্ৰয়োজন কিন্তু সেই ক্ষেত্ৰত কিন্তু দেখা গৈছে অসমত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ যেন ধৈৰ্যচ্যুতি হৈছে তেওঁলোকে যেন যেনেকৈ ঘৰলৈ যাব পাৰে যিমান সোনকালে যাব পাৰে তাৰ কাৰণে যেন উদ্গ্ৰীৱ হৈ পৰিছে তাৰ কাৰণে কিন্তু সমস্যা অধিক জটিল ৰূপ বৰ্তমানে ধাৰণ কৰিছে গীতাশ্ৰী হয় সমস্যা জটিল হৈ পৰিছে জয়ন্ত মল্ল বৰুৱা বা এতিয়া যি ধৰণে মানুহ আহিছে তাত কৰবাত নহয় কৰবাত মানুহ আচলতে ঘৰমুৱা হ'বলৈ বিচাৰিছে তাত এই শোণিতপুৰৰ যিগৰাকী যুৱক আহি ওলাইছিল তেওঁ এতিয়া এই ধৰণে তেওঁ আৰু বহুতকে হয়তো সংস্পৰ্শলৈ আহিছিল তেওঁ বহুতৰে সকলোকে বিচাৰি উলিওৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ থাকিব চাওক এই ক্ষেত্ৰত কথাটো হ'ল যে চৰকাৰৰ ফালৰ পৰা আমি কোনো ত্ৰুটি কৰা নাই যিমানলৈকে পাৰে আজি এইমাত্ৰ আপোনালোকক কৈছে যে পীযুষ হাজৰিকা নিজেই শ্ৰীৰামপুৰ গেটলৈকে গৈছে প্ৰতিজন বিষয়া বা আমাৰ প্ৰশাসনৰ মানুহ বা পুলিচৰ লোকসকল যথেষ্ট সতৰ্কতাৰে এই কামবিলাক চাইছে আৰু ৰাইজো সতৰ্ক হৈছে এইটো মই নকওঁ যে সকলো ৰাইজ সতৰ্ক হোৱা নাই বুলি ক'লে ভুল হ'ব যথেষ্ট সংখ্যক এতিয়া শোণিতপুৰৰ ঘটনাটো চাওক তেওঁ পলাই ঠিকেই আহিছে কিন্তু গাঁৱৰ মানুহে নিজে কোৱাৰেণ্টাইন চেণ্টাৰ সাজি তেওঁ কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে মানে গাঁৱৰ মানুহে তম্বু টানি বাহিৰত আপুনি যদি দেখিছে গাঁৱৰ মানুহে তেওঁলোকৰ গাঁৱত যেতিয়া আহি সোমোৱাৰ লগে লগে গাঁৱৰ মানুহে তেওঁৰ ঘৰৰ সন্মুখত এটা তম্বুৰে ঘৰ বনাই দি কোৱাৰেণ্টাইন চেণ্টাৰ এটা তেওঁ তম্বুৰ ভিতৰত ইতিমধ্যে কাৰোবাৰ টেম্পত উঠি গৈছে গৈ থকা অৱস্থাত হেৰি কৰি গাঁৱৰ মানুহখিনি কিমান সচেতন যে গাঁৱত তেওঁ সোমোৱাৰ লগে লগে সেই গাঁৱৰ মানুহে নিজে লগে লগে এটা ঘৰ বনাই তম্বুৰ মাজত তেওঁক ৰাখি থৈ পুলিচক প্ৰশাসনক খবৰ এখন গাঁৱৰে মানুহ স্বাস্থ্যকৰ্মী তেওঁলোককো এতিয়া কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে কিয়নো এই তেওঁ ইয়াৰ পৰা এখন ASTC বাছত গৈছে তাৰ পৰা টেম্পোত গৈছে গতিকে ASTC বাছৰ পৰা টেম্পোলৈকে তেওঁ গৈ থাকোঁতে যে তেওঁ যেতিয়া পজিটিভ ওলাইছে তেওঁ গৈ থাকোঁতে বিভিন্ন ঠাইত সংক্ৰমণ হোৱাৰ হেৰি আছে এই মানুহজনৰ ডিউটিটো আছিল যে তেওঁ শ্ৰীৰামপুৰ গেটত আহি তাত আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত তেওঁ টেষ্ট কৰি তাতে কোৱাৰেণ্টাইন হ'ব লাগিছিল বা তাত তেওঁ টেষ্ট কৰিব লাগিছিল তেওঁ মনে তাৰমানে কথাটো এনেকুৱা বৰ্ডাৰবিলাকত বিভিন্ন ধৰণৰ গাড়ী বা আপোনাৰ মানে মালগাড়ীবিলাক আহে বিভিন্ন ট্ৰাক আহে সামগ্ৰী ট্ৰাক আহে এটা সামগ্ৰী ট্ৰাকৰ ভিতৰত এটা কণ্টেইনাৰৰ ভিতৰত যদি মানুহ সোমাই গুচি আহে আৰু তাত বাহিৰৰ পৰা যেতিয়া সামগ্ৰী বুলিয়ে চাব ভিতৰতৰ কণ্টেইনাৰ ভিতৰটো খুলি তাত ভিতৰত যে মানুহ থাকিব আপুনি যিটো হেৰি দেখিছে এইবিলাক যেতিয়া ধৰা পৰে বিভিন্ন আৰু এই কথাটো আমিও অস্বীকাৰ নকৰোঁ যে সেনেকুৱা যে নহ'ব বুলি মই কোৱা নাই কিন্তু কথাটো হ'ল যে মই এই কথাটো স্বীকাৰ কৰোঁ যে এইবাৰ আমাৰ প্ৰশাসনিক লোকসকল আৰক্ষী বিভাগৰ লোকসকল যথেষ্ট সতৰ্কতাৰে কাম কৰিছে ৰাইজৰ সতৰ্ক হোৱাৰ দৰকাৰ যিসকল মানুহ আহিছে অসমৰ বাহিৰৰ পৰা তেওঁলোকৰো জন্মভূমিখনৰ প্ৰতি নিজৰ দেশখনৰ প্ৰতি মৰম থাকিব লাগিব ঠিক আছে এই বিপদৰ সময়ত আমিতো কাকো হাত বাধা দিয়া নাই নিয়ম মাফিক আহিবলৈ ব্যৱস্থা কৰি দিয়া হৈছে তেওঁলোকে আহক ইয়াত তেওঁলোকৰ নিজৰ ঘৰখনলৈ আহিব তাত থাকিব কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ইমান সুন্দৰ কোৱাৰেণ্টাইন ব্যৱস্থা হয়তো অসমক বাদ দি বেলেগ ৰাজ্যত ইমানখিনি হৈছেনে নাই মোৰ সন্দেহ আছে কাৰণ আজি আপোনালোকে নিজে সংবাদ মাধ্যমত দেখিছে দিল্লীত অসমীয়া মানুহৰ কি দুৰ্দশা হৈছে কেনেকৈ মানুহে মৃত্যুবৰণ কৰিব লগা হৈছে 10 দিনলৈকে মৃতদেহৰ সন্ধান নোপোৱা এটা অৱস্থা এই অৱস্থাততো অসমত সেই হিচাপেতো ইমান ধুনীয়াকৈ গোটেই বস্তুবিলাক কৰা হৈছে যদি ৰাইজে সহযোগ কৰে আমাৰতো কোনো অসুবিধা নহয় তাৰে মাজত
গৰীব কল্যাণ আঁচনিৰ পৰা নতুনকৈ আজিৰ দিনটোলৈকে 5টা পৰ্যায়ত আমাৰ বিত্তমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ এটা পেকেজ এটা ঘোষণা কৰিলে আগৰ পেকেজক লগ লগাই এই 20 লাখ কোটি টকাৰ এটা বৃহৎ পেকেজৰ ভাঙনি তেওঁ দি দিছে ইতিমধ্যে কিন্তু এই পেকেজৰ পূৰ্বে ক'বলৈ গ'লে যি কৃষকৰ একাউণ্টত টকা সোমোৱাৰ পৰা আৰম্ভ কৰি তাত অসমত এটা ভয়ংকৰ এটা কেলেংকাৰী সংঘটিত হৈছে কৃষিমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ আহি নিজে তেওঁ নিজৰ ভাষ্য দাঙি ধৰিবলগীয়া হৈছে কিয়নো অভিযোগৰ ওপৰত অভিযোগ কি ক'ব হয় এটো অতি দুৰ্ভাগ্যজনক গীতাশ্ৰী যেটো ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হৈছে আজি যেটো দুৰ্যোগৰ মাজেৰে সমগ্ৰ বিশ্বৰ লগতে অসমবাসী যাবলগীয়া হৈছে এইখিনি সময়ত আটাইতকৈ বেছি দুৰ্যোগৰ সন্মুখীন হৈছে খাটি খোৱা মানুহখিনি কৃষক আৰু শ্ৰমিকসকল বিশেষকৈ যিসকল আমাৰ উপান্ত কৃষক অসমৰ উপান্ত কৃষকসকল বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে গতিকে এই সময়ছোৱাত চৰকাৰে যিখিনি আঁচনি বা তেওঁলোকৰ মংগলৰ কাৰণে যিখিনি পেকেজ দিছে সেইখিনি প্ৰকৃত হিতাধিকাৰী বা প্ৰকৃত কৃষকৰ ওচৰলৈ বা শ্ৰমিকৰ ওচৰলৈ যাব লাগিব কিন্তু আমি দেখিলো যে এই যেটো এতিয়া হেহতীয়া যেটো কেলেংকাৰীৰ কথা ওলাইছে এটো অতি দুৰ্ভাগ্যজনক মন্ত্ৰীও স্বীকাৰ কৰিছে যে এটোত বহু ধৰণৰ খেলিমেলি আছে আৰু মন্ত্ৰীয়ে ইতিমধ্যে এই কথাও কোৱা মই শুনিলো যে এতিয়া 100% আকৌ ৰিভিউ কৰা হৈছে গুটেখিনি এটো এফালৰ পৰা এটো অতি উদ্বেগজনক আৰু আনফালৰ পৰা মন্ত্ৰীয়ে সঁচাকৈ যদি এখিনি 100% যদি ৰিভিউ কৰে এইখিনিত আমি আসল তথ্যখিনি ওলাব কিন্তু কিতাছে মই এটা কথা ক'ব খুজু যে এতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে যিখিনি আজি 5 দিন ধৰি যিখিনি কথা ৰাজ্যক জনালে বিশেষকৈ যিখিনি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে যি পেকেজ ঘোষণা কৰিছে অৰ্থনৈতিক পেকেজ এইখিনি আজিৰ সময়ত এটা পেকেজটো আমাক অতি প্ৰয়োজনীয় সকলোৰে কাৰণে আজি বাণিজ্য কৃষি উদ্যোগ সকলোৰে কাৰণে প্ৰয়োজনীয় চাকৰিয়ালসকলৰ কাৰণে প্ৰয়োজনীয় কিন্তু এইখিনিতে আমি ক'ব খুজিছো যে এই গোটেই পেকেজটোৰ সুফল আসলতে সাধাৰণ মানুহৰ ওচৰলৈ যাবনে নাযায় যিখিনি মানুহে পাব লাগে সেই মানুহখিনিয়ে পাবনে নাপায় এই আজি এই কৃষকৰ কাৰণে যিখন আঁচনি ইয়াৰ আগতে প্ৰৱৰ্তন কৰা আঁচনিখনতে খেলিমেলি হৈছে সেইটোৱে নিশ্চয় উদ্বেগৰ সৃষ্টি কৰিব আৰু দ্বিতীয়তে যিখিনি আজি অসমৰ বাহিৰত কৰ্মৰত যিখিনি মানুহ আহিছে এতিয়া তেওঁলোকে চাকৰি হেৰুৱাইছে বেছিভাগে কৰ্মসংস্থান হেৰুৱাই ইয়ালৈ আহিছে গতিকে তেওঁলোকৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি পেকেজ দিছে তাৰ পৰা ৰাজ্য চৰকাৰে সেই পেকেজৰ ভাগ কেনেকে সেই মানুহখিনিলৈ দিয়ে বা সেইখিনি কেন্দ্ৰ কৰি আজি তেওঁলোকে সংস্থাপন হেৰুৱাই আহিছে আজি নিজৰ ৰাজ্যত তেওঁলোকে গৃহ ৰাজ্যত কি ধৰণে সংস্থাপন লাভ কৰিব সেইটো এটা অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে আমি এতিয়া আশা কৰাৰ বাহিৰে বা অপেক্ষা কৰাৰ বাহিৰে বেলেগ উপায় নাই আপোনাৰ ওচৰলৈ আহিছো 40,000 কোটি টকাৰ আজি এমজি এনৰেগা আঁচনিৰ বাবে 40,000 কোটি টকা আজি নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছে আনন্দ বিভিন্ন ঘোষণাৰ মাজত এয়া এটা ঘোষণা সকলোকে যিসকল শ্ৰমিক উভতি আহিব তেওঁলোকক সকলোকে সামৰি ল'বনে এই বৃহৎ পেকেজটোৱে কি ভাবে য'ত আছিলে তাৰ পৰা আহিছে তেওঁলোকৰ খাবলৈ খাদ্য নাই হাতত একো পইচা নাই আৰু সেই কাৰণে এটা কোৱা হৈছিলে যে এই যিসকল লোক আছে বিশেষকৈ আনঅৰ্গেনাইজ সেক্টৰ যিসকল ওয়াৰ্কাৰ আছে যিসকল অন্য ৰাজ্যত গৈ কাম কৰিছিলে তেওঁলোকক এটা ডাইৰেক্ট কেছ ট্ৰান্সফাৰ তেওঁলোকৰ একাউণ্টত কৰি দিব লাগিছিলে 7,500 মান টকা এইটো বিভিন্ন অৰ্থনীতিবিদসকলে কৈছে এতিয়া যেটো আঁচনি এতিয়া প্ৰথম কথা হ'ল যে তেওঁলোকে আহি পোৱাৰ পিছত তেওঁলোকক এইটো মহাত্মা গান্ধী এনৰেগা আঁচনিৰ যোগেদি তেওঁলোকে কাম দিয়াৰ ব্যৱস্থাটো কৰা হৈছে কিন্তু কাম এতিয়া আপুনি দেখিব যে কথাটো হ'ল যে কাম কৰাৰ আগতে এতিয়া তেওঁলোকে সকলো হেৰুৱাই আহিছে আহি ঘৰত তেওঁলোকৰ আৰম্ভ কৰিবলৈ একো নাই সেইকাৰণে নিশ্চয় এইটো আৰু বেছি হ'ব লাগে আমি ওয়েলকাম কৰিছো মহাত্মা গান্ধী এনৰেগা আঁচনিত যি টকা দিছে সেইটো আদৰণি জনাইছো কিন্তু এই টকাটো যথেষ্ট নহয় আৰু মই ভাবো যে আমাৰ অসমত যিখিনি আগতে যেটো লক্ষ্য আছিলে 100 দিন সকলো এনৰেগা ওয়াৰ্কাৰক দিব লাগে যদি আপুনি অসমৰ এভাৰেজটো চাই এটো 40ৰ তলত হ'ব 40 দিনৰ তলত হ'ব 100 দিন এতিয়ালৈকে আমি দিব পৰা নাই এতিয়া এই মানুহবোৰক 100 দিন নহয় পাৰিলে তেওঁলোকৰ 150 বা 200 দিন এনৰেগাৰ কাম দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগিব নহলে তেওঁলোকৰ কাৰণে জিয়াই থকাৰ
একো ব্যৱস্থা তেওঁলোকৰ নাই, বিশেষকৈ যিসকল আমাৰ গাঁও অঞ্চলত যিসকল লোক আহিছে। আৰু মই ভাবো উভতি যে আহিছে। এই মই আঁচনিবোৰ খন্তেকৰ বাবে আমাৰ- আপোনাক ৰখাইছো, এটা বিৰতিৰ সময় হৈছে বা উত্তৰটো বিচাৰিম জয়ন্ত মল্ল বৰুৱাৰ পৰা, কিন্তু এটা বিৰতিৰ পিছত। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। লকডাউন 4ৰ গাইডলাইনছ ইতিমধ্যে আহি গৈছে, কি কি খোলা থাকিব, কি কি বন্ধ থাকিব, এইখিনি আলোচনা কৰি আছো। যোৰহাটলৈ যাবলৈ বিচাৰিম গৌতম বৰা আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হৈছো। গৌতম, লকডাউন 4ৰ গাইডলাইনছ আহি গৈছে, কিন্তু যোৰহাটতো দেখা গৈছে আজিও দুটাকৈ COVID-19 পজিটিভ কেছ পোহৰলৈ আহিছে। গীতাশ্ৰী, যিহেতু যোৰহাটত যি 4টা কেছ পোহৰলৈ আহিছে, 4জন লোক ইতিমধ্যে শিশুসহ COVID-19 পজিটিভ পোৱা গৈছে, কিন্তু সুখৰ কথাটো হৈছে যে তেওঁলোকো ডাইৰেক্ট অৰ্থাৎ যোৰহাটৰ বাসিন্দা হিচাপে তেওঁলোকে আক্ৰান্ত হোৱা নাই। তেওঁলোক দুগৰাকী মুম্বাইৰ পৰা আহিছিলে আৰু বাকী যি দুজন আক্ৰান্ত হৈছে তেওঁ দিল্লীৰ পৰা আহিছিলে। অহাৰ লগে লগে তেওঁলোক কোৱাৰেণ্টাইনত ৰখা হৈছিলে আৰু ৰখাৰ পিছত তেওঁলোকৰ যি চেম্পল সংগ্ৰহ কৰি সেয়া পৰীক্ষাৰ বাবে নিয়া হৈছিলে, তাৰপিছত তেওঁলোকৰ ফলাফল যোগাত্মক আহিছে। কিন্তু গীতাশ্ৰী, সুখৰ বিষয়টো যে 4জনৰ ভিতৰত আটাইকেইজনৰ শৰীৰত কিন্তু বৰ্তমান এতিয়ালৈকে COVID-19ৰ কোনো লক্ষণ পোৱা নাই। তেওঁলোকক চিকিৎসালয়ত ৰখা হৈছে আৰু তেওঁলোকক বৰ্তমানলৈকে কোনো ঔষধো দিব লগা হোৱা নাই। তেওঁলোকক খালি আছুতীয়াকৈ COVID-19 যি আছুতীয়া হস্পিটেল স্থাপন কৰা হৈছে JMCH চৌহদত, তাত তেওঁলোকক কেৱল ৰখা হৈছে। আৰু লকডাউনৰ যি ব্যৱস্থা আমি দেখিবলৈ পাইছোঁ যে লকডাউন যিহেতু কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছিলে, তাৰ পিছত যোৰহাটত বজাৰসমূহত বিশেষকৈ কিছু ভিৰ দেখিবলৈ পোৱা গৈছিলে। সেয়া ভিৰ বৰ্তমান সময়তো অব্যাহত আছে আৰু তাৰ বাবে যোৰহাটত যি অড ইভেন নাম্বাৰৰ গাড়ী চলাচলৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে। আৰক্ষীয়ে নিতৌ সেই নিয়ম ভংগকাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। 1000 টকাকৈ জৰিমনা সংগ্ৰহ কৰিছে আৰু গুটকা বা তেনেজাতীয় ধপাতজাতীয় সামগ্ৰী বিক্ৰীত ইতিমধ্যে যোৰহাটৰ জিলা দণ্ডাধীশে নিষেধাজ্ঞা জাৰি কৰি থৈছে ইত্যাদি বিভিন্নখিনি ল'ব পৰা ব্যৱস্থাসমূহ লৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যিহেতু প্ৰায় 2 মাহ হোৱাৰ সময় আহি পৰিছেহি, গতিকে কিছু কিছু ক্ষেত্ৰত সকলো মানুহে বুজিও যেন কিছু নুবুজাৰ নিচিনা তেওঁলোক হৈছে, আমি সেয়া দেখিবলৈ পাইছোঁ। আৰু বিশেষকৈ যিসমূহ বজাৰ সমাৰ থকা যিসমূহ স্থান, সেই স্থানসমূহত কিন্তু যি সামাজিক যি দূৰত্ব বৰ্তাই ৰখাৰ নিৰ্দেশ ইতিমধ্যে দিয়া হৈছে, সেয়া কিন্তু মানি নচলে। আৰু শেহতীয়াকৈ সকলোৱে এটা মন্তব্য কৰিবলৈ লৈছে যে কৰোনা ভাইৰাছৰ সৈতে সহাৱস্থান কৰাৰ সময় আহি পৰিছে। এই ভাইৰাছ দূৰত ৰাখি কেনেদৰে আমি নিজৰ কাম কাজসমূহ চলাই যাব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিব লাগে, তেনে আমি ভাৱধাৰাৰ মানুহৰ মাজত দেখিবলৈ পাইছোঁ। ধন্যবাদ ধন্যবাদ গৌতম, আপুনি শেহতীয়া খবৰখিনি জনালে। জয়ন্ত মল্ল বৰুৱা, আমি এটা শেহতীয়াকৈ ভাৰতীয় মজদুৰ সংঘই RSS বেক্ট আৰু তেওঁলোকে নিৰ্মলা সীতাৰমণৰ পেকেজটোক অকণমান ক্ৰিটিচাইজ কৰিছে, সমালোচনা কৰিছে যে প্ৰাইভেটাইজেশ্যন এটা উত্তৰ হ'ব নোৱাৰে। কি ক'ব এই ক্ষেত্ৰত? চাওক, গোটেই বিশ্বত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপে কি ধৰণে উন্নয়নৰ মাত্ৰা দেখুৱাইছে, এই কথাবিলাক প্ৰতীয়মান হৈছে। আৰু সেইকাৰণে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বা যিটো আমি PPP মুড বুলি কওঁ, এই কথাবিলাক আজিৰ তাৰিখত, আজিৰ সমাজত, আজিৰ অৰ্থনীতিত এইটো আটাইতকৈ ছাকচেছফুল মডেল হিচাপে ওলাই পৰিছে। গতিকে এই কথাবিলাকত কোনোবাই আদৰ্শগত কাৰণত কোনো সংগঠনে বা কোনোবাই হয়তো ক্ৰিটিচাইজ কৰিব পাৰে, সেইটো বেলেগ কথা। বহুত মানুহে ব্যক্তিগতকৰণ বা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ যিটো ছিষ্টেম, এই ছিষ্টেমটোক হয়তো আদৰণি নজাও নহ'ব পাৰে। কিন্তু বিশ্বৰ আজিৰ গোটেই ব্যৱস্থাটোত এই কথাটো মানে এক ছাকচেছফুল মেথড হিচাপে সমালোচনাৰ সন্মুখীন হৈছে। ডিফেন্স মেনুফেকচাৰিং ইকুইপমেণ্টছৰ ক্ষেত্ৰত FDI খুলি দিয়াৰ ক্ষেত্ৰতো সমালোচনাৰ সন্মুখীন হৈছে। FDIৰ ক্ষেত্ৰত বহুত মানুহৰ কিছু ৰিজাৰ্ভেশ্যন আছে আৰু এই ৰিজাৰ্ভেশ্যনবিলাকত তেওঁলোকৰ ধাৰণাটো বেলেগ, যে তেওঁলোকে বেলেগ ধৰণে ক'ব খোজে যে ডিফেন্স মেনুফেকচাৰিঙত এনেকুৱা হ'ব পাৰে, এইটো হ'ব পাৰে, বিভিন্ন এংগুলেৰে মানুহটোৱে কথাটো কয়। কিন্তু আমাৰ চৰকাৰখনে এইবাৰ সকলো দিশ চালি জাৰি চাই কিছুমান কথা কৈছে। আৰু আজিৰ বিশ্বৰ অৰ্থনীতিৰ লগত, আজি বিশ্বৰ সমাজ ব্যৱস্থাৰ লগত কি বস্তুৰ প্ৰয়োজন আছে, কেনেধৰণে দেশখনক আগবঢ়াই নিব লাগিব, সেই বিভিন্ন অৰ্থনীতিবিদৰ লগত আলোচনা কৰাৰ পিছত এই কথাবিলাক আজি কোনোবাই অনাহকতে বা নিজৰ আদৰ্শগত কাৰণত কোনোবাই হয়তো তাক অপ'জ কৰিব পাৰে, কিন্তু ইয়ে ভৱিষ্যতৰ দেশখনক ক'ত সহায় কৰিব, ভৱিষ্যতৰ দিনবিলাকত প্ৰতীয়মান হ'ব। মাত্ৰ চাই থাকিলে হ'ল। মনোৰম গগৈ, লকডাউনৰ মাজতে কেন্দ্ৰৰ যিহেতু এই ব্যক্তিগত খণ্ডৰ হাতলৈ গটোৱা এই যি প্ৰক্ৰিয়া লাহেকৈ দেখা গৈছে বা এই ধৰণৰ ঘোষণা কেতবোৰ আমি দেখিলোঁ, তাৰ মাজত দেশৰ 49খন তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডলৈ গৈছে। ONGCৰো তৈল ক্ষেত্ৰ। আমি কি ধৰণে প্ৰভাৱিত হ'ম ইয়াৰ দ্বাৰা? আমাৰ তাত কি প্ৰভাৱ পৰিব? নাই, এইটো অতি
হয়, এইটো কথাটো অতি দুৰ্ভাগ্যজনক কথা যে যিটো সময়ত আমি এটা গভীৰ সংকটৰ সন্মুখীন হৈছোঁ সেই সময়ত আমি এনেকুৱা কিছুমান সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে যিবিলাক সিদ্ধান্ত অতি বিতৰ্কিত সিদ্ধান্ত আৰু যিটো কেইদিনমানৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত এই শ্লোগানেৰে তেখেতে কিছুমান বক্তব্য আগবঢ়াইছিলে আৰু সেই আত্মনিৰ্ভৰ ভাৰতৰ মূল কথাটো হ'ব লাগিছিলে যে আমাৰ সাধাৰণ জনগণৰ নাগৰিকৰ স্বাৰ্থ সুৰক্ষা আৰু আজি আমি যিটো দেখি আহিছোঁ আজি কেন্দ্ৰীয় চৰকাৰখনৰ যিটো পদক্ষেপ আমি অৰ্থনৈতিক দিশত দেখি আহিছোঁ সেই ক্ষেত্ৰত সদায় আমি এটা কথা মন কৰিছোঁ যে যিমানবিলাক অৰ্থনৈতিক সিদ্ধান্ত বা ৰাজনৈতিক সিদ্ধান্ত লোৱা হৈছে এইবিলাকৰ বেছিভাগেই বৃহৎ পুঁজিপতিৰ স্বাৰ্থত লোৱা হৈছে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত লোৱা মানে এতিয়া গোটেই সাধাৰণ মানুহখিনি তাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব আজি আমি দেখিলোৱে যে শ্ৰমিকসকলৰ লকডাউনৰ পিছত শ্ৰমিকসকলৰ আমাৰ যিহেতু প্ৰব্ৰজিত শ্ৰমিক যিসকল মাইগ্ৰেট লেবাৰ বুলি কয় সেই শ্ৰমিকসকলৰ যিটো এটা অৱস্থা হৈছে আজি সেই অৱস্থাটো মোকাবিলা কৰিবৰ কাৰণে বা সেই শ্ৰমিকসকলৰ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কি ধৰণে আৰু বেছি উন্নীত হ'ব আজি তেওঁলোকে এটা অতি অন্ধকাৰময় ভৱিষ্যতলৈ গতি কৰিছে এইবিলাকে বৃহৎ পুঁজিপতিক উপকৃত কৰা সিদ্ধান্তই এই শ্ৰমিকসকলক কিদৰে উপকৃত কৰিব সেইটো আচলতে আমাৰ কাৰণে এটা অবুজ সাঁথৰ হয়তো আমি জ্ঞানত বা আমি চিন্তা চৰ্চাত আমি হয়তো পিছ পৰি থাকিব পাৰোঁ মই সেইটো কথা নাজানো কিন্তু আমি এইটো কথা মন কৰিছোঁ যে এই যিমানেই পুঁজিপতি শ্ৰেণীৰ হাতলৈ গোটেই অৰ্থনৈতিক ক্ষমতা গুচি যাব বা তেওঁলোকে গোটেই ৰাজহুৱা অনুষ্ঠানবিলাকো পৰিচালনা কৰিব তেওঁলোকে ক্ষমতা অৰ্জন কৰিব তেতিয়া সাধাৰণ মানুহৰ শ্ৰমিকৰ যিটো স্বাৰ্থ সেইটো ৰক্ষা কৰা আমি ক'তো দেখা নাই আৰু আমাৰ যেহেতু ইয়াত বেছিভাগ শ্ৰমিকে দৰিদ্ৰ সীমাৰেখাৰ তলত শ্ৰমিক বা আমি যি দেখিছোঁ আজি যিবিলাক এতিয়া উদ্যোগ প্ৰতিষ্ঠান বন্ধ হৈ যাবলৈ আৰম্ভ কৰিছে বা ৰাজহুৱা খণ্ডৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠানৰ অৱস্থা সংকটজনক হৈছে সেইবিলাকত শ্ৰমিকসকলৰ অৱস্থা সদায় দুৰ্বিষহ হৈছে আমি উদাহৰণস্বৰূপে আমি অসমৰে আজি আমি কাগজ কল নগাঁও কাগজ কলৰ কথা ক'ব পাৰোঁ নগাঁৱৰ কাগজ কলটো বন্ধ হৈ যোৱাৰ ফলত তাত থকা শ্ৰমিক কৰ্মচাৰীসকলৰ যিটো দুৰৱস্থা হৈছে সেইটো অসমৰ মানুহে দেখি আহিছে গতিকে এনেকুৱা ধৰণে আজি যদি আমি ৰাজহুৱা খণ্ডৰ অনুষ্ঠানবিলাক আমি চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰে বা পাৰিলেহেঁতেন বা লোৱা উচিত আছিল যিটোৰ জৰিয়তে আচলতে শ্ৰমিক কৰ্মচাৰীৰ বা আমাৰ সামগ্ৰিকভাৱে গোটেই যিখিনি নাগৰিকৰ সাধাৰণ নাগৰিকৰ স্বাৰ্থ বিঘ্নিত নহয় কিন্তু মোৰ সন্দেহ আছে এতিয়া হয়তো প্ৰিমেচিয়ৰ হ'ব এইটো কথা কোৱা এই যিবিলাক সিদ্ধান্ত লৈছে এইবিলাক কি গতি পাইগৈ কিন্তু আজি যিটো কৰোনাৰ পাছত লকডাউনৰ পাছত যি এটা অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈছে যি এটা সংকটৰ সৃষ্টি হৈছে গোটেই বিশ্বৰ অৰ্থনীতিবিদসকলে ইতিমধ্যে কৈছে কি ধৰণেৰে গ্ৰোথ কমিছে ইকনমিক গ্ৰোথ কমিছে বিশ্বজুৰি তাৰ সেই গোটেইবিলাকৰ ক্ষেত্ৰত আজি এনেকুৱা ধৰণৰ সিদ্ধান্ত মোৰ বোধেৰে মুঠেই সেইটো আমাৰ সাধাৰণ জনতাৰ সাধাৰণ জনগণৰ বা সামগ্ৰিকভাৱে দেশখনৰ স্বাৰ্থৰ পৰিপন্থী হৈছে ধন্যবাদ বিৰতি এটাৰ সময় হৈছে আলোচনা অব্যাহত ৰাখিম ফোন কৰি আছোঁ এটা বিৰতিৰ পিছত পুনৰ আপোনাক স্বাগতম জনাইছোঁ পৱন সিং হাটৱাৰ আমি কথা পাতি আছিলোঁ যে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াটো কৰবাত পুঁজিপতিৰ স্বাৰ্থত হ'ল গৈ নেকি কৰবাত চৰকাৰ সিদ্ধান্তৰ বা বৃহৎ যিখিনি পদক্ষেপ লৈছে শ্ৰমিকৰ উন্নতিৰ বাবে তাৰ কৰবাৰ পৰিপন্থী হ'ল গৈ নেকি শ্ৰমিকৰ উন্নতিৰ কাৰণে যে হোৱা নাই এইটো খাটাং এটা কথা আপুনি দেখিব যে এই কৰোনা ভাইৰাছৰ মানে লকডাউনৰ সময়তে কেইবাটাও ৰাজ্য আমাৰ অসমকে আদি কৰি কেইবাটাও ৰাজ্যৰ যিটো পাৰ্লামেণ্টে পাছ কৰা শ্ৰমিকৰ কল্যাণমুখী আইন আছে সেই আইনবোৰৰ বহু ধাৰা চৰকাৰে নাইকিয়া কৰিবলৈ লৈছে তাৰে এটা উদাহৰণ এইটো বিশ্বত সকলোৱে জানে যে মেডেৰ কথা যে 8 ঘণ্টা কামৰ কাৰণে আন্দোলন কৰি গোটেই ILO এইটো 8 ঘণ্টা সময় কৰিছিল এতিয়া তেওঁলোকে এটা শিফট 12 ঘণ্টালৈকে মালিকে কৰিব পাৰিব বুলি কৈছে দ্বিতীয় কথাটো মোৰ এটা আপত্তি আছে যে যিবোৰ লাভজনক ব্যৱসায় এটা অইল ইণ্ডিয়া এটা কেছ সাৰপ্লাস কোম্পানী আৰু অইল ইণ্ডিয়াৰ নিচিনা অভিজ্ঞ থকা অইল এক্সপ্লৰেশ্যনত তেনেকুৱা দ্বিতীয় কোম্পানী নাই আৰু তেওঁলোকৰ টকাৰ অভাৱ নাই তেওঁলোকৰ পৰা কাঢ়ি লৈ ব্যক্তিগতক দিয়াটো এইটো কিমান যুক্তিযুক্ত হৈছে মই এইটো বুজি পোৱা নাই কাৰণ বোলে টকা নাই তেওঁলোকে ভালকে চলাব পৰা নাই তাত তেওঁলোকে প্ৰাইভেট কোনবোৰ মানুহক দিছে যিবোৰ মানুহৰ লাখ টকা বেংকৰ তেওঁলোকক লাখ টকা ৰাইট অফ কৰা হৈছে
তেনেকুৱা কোম্পানী যদি কল্যাণৰ কাৰণে দিয়া হয় মই সেই কথাটো বুজি নাপাওঁ আৰু সেইটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে আৰু মই ভাবোঁ যে লাভজনক কোম্পানীবোৰ চৰকাৰে য'ত তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই চৰকাৰে চলাব পৰা নাই তাত যদি তেওঁলোকে পিপি মুডত গৈছে তাত ক'বলগীয়া একো কথা নাই কিন্তু পিপি মুডত ক'ত আজিলৈকেতো আমাৰ নামৰূপ সাৰ কাৰখানা পিপি মুড আজিলৈকে ছাকচেছফুল কৰিব নোৱাৰিলে চৰকাৰে ঘোষণাৰ পিছত ঘোষণা হৈ আছে পিপি মুডটো আৰম্ভ নহ'ল পিপি মুডটো আমাৰ পেপাৰ মিলত আৰম্ভ নহ'ল য'ত অইল ইণ্ডিয়া হাজাৰ হাজাৰ কোটি টকা বছৰেকত লাভ কৰে তেওঁলোকৰ হাজাৰ হাজাৰ কোটি টকা কেপিটেল সাৰপ্লাছ আছে তেওঁলোকে পৃথিৱীৰ বিভিন্ন জাগাত গৈ তেওঁলোকে অইল খনন কৰিছে সেই কোম্পানীৰ পৰা কাঢ়ি লৈ ব্যক্তিগত দিয়াটো কিমান যুক্তিসংগত হৈছে মই নিজে এইটো সমৰ্থনযোগ্য নহয় হ'ব নোৱাৰে জয়ন্ত মল্ললৈ আৰু সেই কাৰণে কাৰণ চাওক কথাটো এনেকুৱা আমাৰ ভাৰতবৰ্ষত কিছু বাম চিন্তাধাৰাৰ লোক আছে আৰু সময়ে সময়ে ৰাজনৈতিক উদ্দেশ্যত কংগ্ৰেছ দল বা বিভিন্ন দলে এই কথাবিলাকত আপত্তি দৰ্শাই আহিছে হয়তো তেওঁলোকে শাসনত থাকোঁতে বেলেগ কথা আৰু বাম আদৰ্শৰ মানুহসকলৰ কথা হ'ল কি যে সমাজখনত এটা বেলেগ ধাৰা এটাৰ কথা কৈ থাকিব লাগে তাৰ কোনো প্ৰেক্টিকেল হয় নে নহয় বাম সেই ধাৰাবিলাকত থকা মানুহবিলাকে এই লেফ্ট মানুহবিলাকে কথাটো প্ৰেক্টিকেল হয় নে নহয় সেইটোলৈকে নাযায় আজি অইল ফিল্ডৰ কথা কৈছে একদম স্পষ্ট কথা অইল ফিল্ডত অপেন অকশ্যন হৈছে বা টেণ্ডাৰ হৈছে তাত অইল ইণ্ডিয়াও কৰিব পাৰে ONGCও কৰিব পাৰে চবে কৰিব পাৰে যোনে ভাই বিদ দিবতেও পাব এনেকুৱাটো নহয় যে অইলৰ পৰা কাঢ়ি নিদিয়া নাই নহয় এইটো এটা অপেন অকশ্যন হয় টেণ্ডাৰ হয় অপেন অকশ্যনত যেতিয়া অইলেও তাত পাৰ্টিচিপেট কৰিব ONGCও পাৰ্টিচিপেট কৰিব এণ্ড এনাডাৰ প্ৰাইভেট কোম্পানীও পাৰ্টিচিপেট কৰিব যোনে হাই ৰেট দিব তেওঁলোকে যাব তাৰ মানেতো নহয় যে অইলৰ পৰা কাঢ়ি ল'লে ONGCৰ পৰা কাঢ়ি ল'লে কালিলৈকে অইলে যদি হাই ৰেট দিয়ে অইলে ল'ব এনেকুৱা কিছুমান কথাত মানে তেনেকৈ ধৰণে আৰু এইটো বস্তু চাওক আজি শ্ৰমিক কল্যাণৰ কথা কৈছে এই গোটেই পেকেজটোত 20 লাখ কোটি টকাৰ পেকেজত শ্ৰমিক বা সাধাৰণ মানুহৰ কাৰণে আজি ওৱান নেশ্যন ওৱান ৰেচন এই কথাবিলাক ক'ৰ পৰা আহিছে এইবিলাকতো সাধাৰণ মানুহৰ বস্তু আজি এগ্ৰিকালচাৰ চেক্টৰত ইমান নাই এগ্ৰিকালচাৰ চেক্টৰত ইমান সা সুবিধা দিয়াৰ কথাটো ক'ৰ পৰা আহিছে এইবিলাক সাধাৰণ মানুহৰ বস্তু নহয় নেকি তৎক্ষণাত আজি 200 কোটি টকালৈকে গ্লোবেল টেণ্ডাৰ নহ'ব তাৰমানে সেইটো লোকেল মানুহৰ নহয় নেকি 200 কোটি টকালৈকে বিদেশৰ মানুহ আহিব নোৱাৰিব লোকেল মানে অকল ইণ্ডিয়ান মানে 200 কোটি টকালৈ গ্লোবেল টেণ্ডাৰ নহ'ব তাৰ মিনিংটো কি হ'ল তাৰমানে নিজৰ স্থানীয় মানুহকে স্বীকৃতি দিয়া হ'ল এই কথাবিলাকৰ ইণ্টাৰপ্ৰিটেশ্যনটো মানে এই ভুল ধৰণে নিব নালাগে আৰু আজিৰ বিশ্বৰ এই পৰিৱেশত এই অৰ্থনৈতিক পৰিৱেশ সামাজিক পৰিৱেশত কিহৰ প্ৰয়োজন আছে আজি মানসিকতা আমাৰ সাধাৰণ মানুহৰ মানসিকতা কি একেজনেই মানুহ যেতিয়া এটা গভৰ্ণমেণ্ট আণ্ডাৰটেকিং অৰ্গেনাইজেশ্যনত তেওঁ চাকৰি কৰে তেওঁৰ মানসিকতা বেলেগ হৈ যায় আৰু সেই একেজন মানুহ এটা প্ৰাইভেট কোম্পানীত কাম কৰাৰ লগে তেওঁৰ মানসিকতা বদলি হৈ যায় এইটো আমাৰ সাধাৰণ আৰু সেইকাৰণে প্ৰাইভেট গভৰ্ণমেণ্ট আণ্ডাৰটেকিং সকলো এণ্টাৰপ্ৰাইজ বা যি ধৰণৰ অৰ্গেনাইজেশ্যন আছে সেইবিলাক দিনে দিনে মানে লোকচানৰ গতিলৈকে গতি কৰে আজি আমি এটা দেখি আছোঁ এইবিলাক সেই একেটাই বস্তু কোনোবা প্ৰাইভেট পাৰ্টনাৰশ্বিপে প্ৰাইভেট কোম্পানীৰ লগত অহাৰ লগে লগে তাৰ উন্নতি আৰম্ভ হৈ যায় সেই একেকেইজন মানুহে যদি গভৰ্ণমেণ্ট আণ্ডাৰটেকিঙত থাকে তেওঁলোকৰ মানসিকতাটো বেলেগ হৈ যায় এইটো সাধাৰণ মানুহৰ আমি চকুৰ আগত দেখি থকা বস্তু আৰু এই কথাবিলাকক যদি আমি স্বীকাৰ কৰি লৈ তাৰ উন্নতিৰ কাৰণে এই ধৰণৰ মডেলবিলাক নানো আৰু এই মডেল আনিলে যদি কোনোবাই সমালোচনা কৰে স্বাৰ্থত সমালোচনা কৰি থাকিব পাৰিব কিন্তু প্ৰেক্টিক্যালি কোনটো বস্তু আজিৰ তাৰিখত চলিব প্ৰেক্টিক্যালি আপুনি আজি ইমান কিমান হাজাৰ কোটি টকা 40,000 কোটি টকা কি সাধাৰণ মানুহৰ কাৰণে নহয় নেকি এটা সাধাৰণ মানুহৰ কাৰণে এই যে বৃহৎ পুঁজিপতি সাধাৰণ মানুহৰ বাবে নহয় নেকি এইখিনি কৰবাত নহয় পাৰ্কুলেট হৈ আহি সাধাৰণ মানুহে পাব কিন্তু তাৰ মাজতো আমি যিখিনি অভিযোগৰ কথা পাতি আছিলো সেইখিনিতো আছে হয়তো এতিয়া আটাইতকৈ ডাঙৰ চেলেঞ্জটো এই আঁচনিৰ লগতে আটাইতকৈ ডাঙৰ যিটো সাধাৰণ মানুহজনে যিসকলে পেকেজটোৰ ভাঙনি হয়তো বুজিও নাপায় তেওঁৰ বাবে চেলেঞ্জটো হ'ব যে মই ঘৰৰ পৰা বেলেগ এখন ঠাইৰ পৰা উভতি আহিছোঁ ইয়াত মই এতিয়া সংস্থাপিত হ'বলৈ বিচাৰিছোঁ মোৰ হাতত কৰিবলৈ একো নাই মই কি কৰিম কি ক'ব চাওক এই কথাটো এনেকুৱা যে কোনোবা মানুহ আজি অসমৰ বাহিৰৰ বহুত মানুহ অসমলৈকে ঘূৰি আহিছে এতিয়া অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ যিসমূহ আঁচনি ঘোষণা কৰা হৈছে এগ্ৰিকালচাৰ চেক্টৰে হওক বা অন্যান্য চেক্টৰ MSME চেক্টৰে হওক এই আঁচনিবিলাকৰ সুফলসমূহ
এই লোকসকলে কেনেকৈ দিব পাৰি কি ধৰণে হ'ব পাৰে এই কথাবিলাক আমি আলোচনাৰ আলোচনা মাজেৰে কৰিছে। মনোৰম গগৈ, আগবাঢ়ি যাবই মনোৰম লাগিব গগৈ, আৰু এইটো প্ৰশ্নটো আমাৰ আপোনালৈ। লক্ষ্য থাকিব নহয় এই গোটেই কথাটো এই ব্যাখ্যাবিলাক ৰাজনৈতিকভাৱে সদায় বেলেগ ব্যাখ্যা হয় মই এই যে ৰাজনৈতিক পাৰ্চন ব্যক্তি নহয় কিন্তু এই গোটেই কথাটোত মই যিটো কথা ক'ব খুজিছিলোঁ যে আজি কেন্দ্ৰীয় চৰকাৰৰ বা বিজেপি চৰকাৰৰ যিটো আৰ্থিক নীতি যিবিলাক নীতি তেওঁলোকে কাৰ্যকৰী কৰি আহিছে তাক আমি খুব সূক্ষ্মভাৱে লক্ষ্য কৰি আহিছোঁ যেনে আমাৰ যিটো ডিমনিটাইজেশ্যন হ'ল GSTটো হঠাৎ লাগু কৰি দিয়া হ'ল এই গোটেই কথাখিনিৰ কাৰণে অৰ্থনৈতিক যিটো আমাৰ যিটো ৰেকৰ্ড বা তথ্যপাতিয়ে কি কয় বা সামগ্ৰিকভাৱে শ্ৰমিকসকলৰ অৱস্থাই আমাৰ GDPৰ যিটো আমি তথ্যপাতি দেখি আহিছোঁ এইবিলাকে কি কয় এই গোটেই কথাখিনি আচলতে এই ক্ষুদ্ৰ পৰিসৰৰ আলোচনাত সম্ভৱ নহয় সেইকাৰণে আমি কিছুমান এই ক্ষেত্ৰত আদৰ্শগত কথা ক'ব লাগিব আজি বিজেপিয়েও আদৰ্শগত কথা কয় কংগ্ৰেছেও আদৰ্শগত কথা কয় বা বামপন্থীসকলেও আদৰ্শগত কথা কয় সেইটো কোনো অপৰাধ কৰিবলগীয়া কথা নহয় আদৰ্শগত কথা মানুহে ক'বই লাগিব কিন্তু সেই আদৰ্শগত কথাৰ মাজত বাস্তৱৰ গোটেই যিটো পৰিস্থিতি এইটো এটা সামঞ্জস্য থাকিব লাগিব আজিৰ বাস্তৱৰ পৰিস্থিতিটো আমাক কি কৈ আছে আজিৰ বাস্তৱৰ পৰিস্থিতিটো আমাক কৈ আছে যে যি ধৰণৰ অৰ্থনৈতিক সংকট বিশ্বৰ লগতে ভাৰতবাসীয়ে বা আমি অসমেও আজি সেই মুখামুখি হ'ব লগা হৈছে সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমাক অতি সোনকালে কি ধৰণৰ পৰিকল্পনা কৰা হৈছে কি ধৰণৰ সা সুবিধা এই যিসকল সাধাৰণ মানুহ বুলি আমি কৈ আছোঁ শ্ৰমিক কৃষক বা মধ্যবিত্ত শ্ৰেণী যিসকলে সংকটৰ মুখত আছে বা যিসকলে অনিশ্চয়তাৰ মুখত আছে তেওঁলোকে কি কৰিব আজি বিত্তমন্ত্ৰী বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকে আঁচনিটো ঘোষণা কৰিছে এটি অতি আদৰণীয় আমি আদৰ জনাইছোঁ ব্যক্তিগত পৰ্যায়তো কিন্তু সেই আঁচনিৰ ধন আমি দেখি আছোঁ মই আগতে কৈছোঁ ইয়াৰ আগতে কৃষকৰ কাৰণে যি আঁচনি প্ৰয়োগ কৰা হৈছিলে সেই আঁচনিৰ ধনতেই খেলি মেলি হৈছে সৰু আঁচনিৰ ধনতে খেলি মেলি হৈছে এতিয়া বৃহৎ আঁচনিৰ ধন আহিব এই আঁচনিৰ ধন প্ৰকৃত মানুহ যিখিনিয়ে পাব লাগে তেওঁলোকে যে পাব সেইটো আমাৰ সন্দেহ আছে এই কথাটো মই কৈছিলোঁ দ্বিতীয়তে যেটো কৈছিল যে আজি কিন্তু এই মুহূৰ্তত এই গোটেই বিষয়টোৰ সময় ৰাহপান বাৰু কি আমি কাৰ বাবে কি ধৰণে চিন্তা কৰাটো উচিত হ'ব নহয় এইখিনি আজি এই মুহূৰ্তত মই কৈছোঁ যে যেটো অৰ্থনৈতিক সংকট আজি আমি কৰোনাৰ বা লকডাউনৰ সমানে কৰোনাৰ ভাইৰাছৰ মুখামুখি হ'বৰ কাৰণে যি ধৰণৰ স্বাস্থ্যবিধি আমি মানি চলিব লাগে সেইখিনি মানি চলাৰ সমানে আমি অৰ্থনৈতিক যিটো আমাৰ অসুবিধা বা সংকট হৈছে এইটো দূৰ কৰিব লাগিব আৰু সেইটো দূৰ কৰিবলৈ হ'লে আমি সাধাৰণ শ্ৰমিক কৃষকৰ পৰা পুঁজিপতিলৈকে আমি চিন্তা কৰিব লাগিব এইটোত মোৰ কোনো ধৰণৰ দ্বিমত নাই কিন্তু আমি একে সময়তে অকল পুঁজিপতিখিনিক আমি সহায় কৰি সাধাৰণ মানুহখিনিৰ কাৰণে আঁচনি আমি ঘোষণা কৰিম সেই আঁচনিখিনি আচলতে কাৰ্যক্ষেত্ৰত প্ৰয়োগ হ'বনে নহয় সেইটো আমাক বাস্তৱে দেখাই আছে গতিকে আজিৰ সময়ত হ'ব লাগিব যে প্ৰতিজন মানুহ আজি এইটো কোনো দল মত আদৰ্শ নিৰ্বিশেষে সকলো এটা কথা চিন্তা কৰিব লাগিব যে আমি প্ৰতিটো স্তৰৰ সকলো ধৰণৰ মানুহে এই সংকট অতিক্ৰম কৰিব পৰাকে তেওঁলোকক চৰকাৰে তেওঁলোকক যিখিনি সা সুবিধা দিব লাগে সেইখিনি দিয়াটো উচিত সা সুবিধা দিয়াটো উচিত পৱন সিং হাতৰ শেষত আপোনাৰ পৰা এটা মন্তব্য বিচাৰিছো সক প্ৰথম কথা হ'ল যে আমি সকলোৱে মিলি এই কৰোনা ভাইৰাছক কি ধৰণে অসমত আমি সফলতাৰে বাধা দিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে সহযোগ কৰিব লাগিব দ্বিতীয়তে যিবোৰ মানুহ সকলো হেৰুৱাই অন্য ৰাজ্যৰ পৰা আমাৰ ৰাজ্যলৈ আহিছে তেওঁলোকে আহি যাতে ইয়াত অনাহাৰে থাকিব নালাগে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব কাৰণ বহুতৰে আধাৰ কাৰ্ড নাই বহুতৰ ৰেচন কাৰ্ড নাই চৰকাৰে ঠিকই ঘোষণা কৰিছে যে তেওঁলোকে ইমান চাউল পাব কিন্তু সেই চাউল কেতিয়া পাব সেই মানুহখিনি এই গোটেইখিনি ব্যৱস্থাটো স্মুথলি কৰিব লাগিব চৰকাৰে কাৰণ চৰকাৰে নেতৃত্বৰ দায়িত্বত আছে চৰকাৰে কৰিব লাগিব ৰাইজেও সহযোগ কৰিব লাগিব আমি প্ৰত্যেকজন অসমীয়া এই কথাটো চিন্তা কৰিব আমি হয়তো আগবাঢ়িবলৈ পাৰিম ধন্যবাদ যেহেতু সময় শেষ হৈ আহিছে আটাইকেইগৰাকী অতিথিকে মই বিদায় দিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে কাইলৈৰ পৰা লকডাউন ফেজ 4 আৰু তাৰ বাবে ইতিমধ্যে নতুন নিয়ম নতুন গাইডলাইন ঘোষণা কৰা হৈছে যিসমূহ ৰাজহুৱা সমাগম তাত লকডাউন 3 ধৰণে লকডাউন 4 একেখিনি নিয়ম নীতি প্ৰথমে থাকিব
জনসমাগমৰ আটাইবোৰ স্থানত তাত বাধা আৰোপ আছে স্কুল কলেজ এইবোৰ বন্ধ হৈ থাকিব হোটেল ৰেষ্টুৰেণ্ট বন্ধ হৈ থাকিব কিন্তু তাতো কিছু নতুন হালহলনিৰে এই ধৰণে আগবাঢ়িবলৈ জনসাধাৰণ পাৰিব লকডাউন ফেজ 4 ইয়াৰে সৈতে বিদায় লৈছো নমস্কাৰ